মাছ মাংসৰ ভাল নালাগে হয় নাই বাৰু। আজি কিহে জুতি ল'ম ভাত সাজ চাই থাককচোন ভিডিঅ'টো। এইফালে পচলা কাটি ল'লোঁ ধুনীয়াকৈ, এইফালে নহৰু আদা গুচাই ল'লোঁ জলকীয়া দুটামানৰ সৈতে, এইফালে দালি তিয়াই ল'লোঁ, আলু দুডোখৰমান কাটি ল'লোঁ, আৰু এইফালে জোখ অনুযায়ী পিঁয়াজতে মই হালধি নিমখ অকণমান দি ল'লোঁ, দি পেলাই এইদৰে ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। আৰু পচলা খাই কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মইতো বিৰাটেই ভাল পাওঁ এনেকৈ পচলা বনাই খাই। এইফালে মোৰ পিঁয়াজ ৰঙা হৈ যোৱাৰ লগে লগে মই পচলা আৰু আলুখিনি সুন্দৰকৈ ভাজি ল'লোঁ। ভাজি পেলাই ইয়াতে মই দি দিম এতিয়া দালিখিনি দি দিলোঁ। দালিখিনি দি আকৌ মই ধুনীয়াকৈ সুন্দৰকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই মই লাহেকৈ অকণমান ভাজি গেছটো কমাই লৈ পেলাই মই অকণমান পানী ঢালি দিম। পানী ঢালি পেলাই অকণমান থুপথুপীয়া কৰি দিম। আৰু পচলাটো একদম খাব লাগে, বহুত বেমাৰৰ কাৰণে ভাল, আপোনালোকেতো জানেই। সেইকাৰণে ভাবিলোঁ আজি মাছ মাংস জুতি লোৱাতকৈ অকণমান পচলা জুতি লৈ যাওঁ। আৰু এনেদৰে ভাত সাজ খালোঁ। এতিয়া ধুনীয়াকৈ সিজিবলৈ দিম। দি পেলাই এয়া দেখিছেনে ধুনীয়াকৈ দালি আলু আৰু পচলা সুন্দৰকৈ ৰেডি হৈ গ'ল মোৰ চব্জিখিনি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যোনসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিবলৈ। ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।